ৰাতিপুৱা কথাটো শুনা পা পেটটো ফুলিয়ে আছে। কাকনো কথাষাৰ কংগৈ ভাবি আছো। আলিয়া মাককে কংগৈচোন কথাষাৰ, মোৰ মনটো শান্তি কৰো। আলিয়া মাকো, আলিয়া মাক কত? কোন মাহী নেকি? অ মাহী দেখোন, আহক আহক আহক, বহক বহি লৈ কওক। কওকচোন মাহী, কি হ'ল? ৰবা কৈ আছো, মানুহে শুনিব। নগেনৰ জীয়েক আৰু নগেনৰ পিতেক পথাৰত ধৰা পৰিল নহয়। মইতো কাৰো বেয়াটো নকওঁ, কাৰো ওচৰত কেতিয়াও চুগুলি নকৰো। বেয়াটো মই বেয়াই পাওঁ, কিন্তু সিহঁতে ধৰা পৰিল। এতিয়া ৰাইজেতো ধৰিছে, ৰাইজে এতিয়া সিহঁতক লৈ যাব, গৈ পেলাই তাতে মেল বহাইছে। আৰু মেলত কি বিচাৰ কৰে, কি আলোচনা কৰে, পুলিচত দিম বুলিও কৈছে শুনিছো। ছোৱালীজনী পলাই যাব ওলাইছিল, বাপেকতে নিদিয়ে পলাই যাবলৈও। জানো কি কৰে তাকে। নাপায় নহয় এনেকুৱা কৰিব, ল'ৰা ছোৱালীয়ে ভাল পাইছে যেতিয়া বিয়াত দি দিব লাগে। ছোৱালী ঘৰৰ মানুহ ভাল নহয়, মই কাৰো বেয়াটো নকওঁ। ছোৱালী মাক বাপেক একেবাৰে ভাল নহয়, কাৰো বেয়া মই নিবিচাৰো কবলৈ। তথাপিও কেনেকেনো এই বেয়া ছোৱালীজনীক আনি ঘৰত ৰাখিব। ল'ৰা ছোৱালীয়ে ভাল পাইছে যেতিয়াতো বিয়াখন পঢ়াবই লাগিব। দুই ঘৰ মিলি পেলাই বিয়াখন পঢ়াই দিলেই হয় আৰু। আপুনি বুলিহে কথাটো লুকুৱাই ৰাখিছে, বেলেগ মানুহ হোৱা হলে গোটেইখন গাই ফুৰিলে হয়। মই আকৌ গাই ফুৰিব নোৱাৰো নহয়। মই মাত্ৰ তোৰ ওচৰত কৈছো আৰু এই আমনা মাকৰ ওচৰত কৈছো, দুজনীৰ ওচৰতহে কৈছো, বেছি কাৰো ওচৰত কোৱা নাই। মই কেতিয়াও কাৰো বেয়াটো কাৰো ওচৰত নকওঁ বা কাৰো চুকলিটো মই কৰিবই নিবিচাৰো। এই বিকি মাকৰ ওচৰত কম আৰু আলিয়া মাক তোকে কলো, আমনা মাকক কলো, বিকি মাকক কওঁগৈ, কলে ইমানখিনিতে শেষ আৰু কাৰো ওচৰত নকওঁ। এইবিলাক নকবি আকৌ কাৰোবাৰ ওচৰত, নিজৰ কাৰোবাক কলে কবি আৰু, কিন্তু বেলেগক আনক নকবি, বদনামৰ কথা হব নহয়। এই ছোৱালীজনী মাকো ভাল নহয়, ল'ৰাটোৰ মাকো তেনেকুৱা নহয়, সিহঁতে ফেমিলিটোৱে ইমান এটা হেৰি নহয় আৰু। অ ঠিকেই কৈছে, ময়ো আকৌ মানুহৰ বেয়াটো শুনিব নোৱাৰো নহয়। আকৌ ওলাই যাওঁ, দেৰি হল। আকৌ বিকি মাকৰ ওচৰতো অলপ গৈ পেলাই কৈ থৈ আহো, কৈ পেলাই ঘৰলৈ যাওঁ। মোৰ আকৌ বোৱাৰী আছে, নাতিকেইটা আছে, সিহঁতে চিঞৰ বাখৰ লগাব, সিহঁতে আকৌ লোকৰ তাত কিবা কিবি কথা কোৱা এইবিলাক ভাল নাপায়। সেই গতিকে মই কাৰো ঘৰত ইমান হেৰি নকৰো, ঝামেলা নকৰো আৰু কাৰো চুগলিও নকৰো। কি হয় খবৰটো জনাব। হ'ব হ'ব হ'ব।